Hello my dear photons, welcome back to pattern classes. তো আমি আজি ফিজিক্সৰ নতুন এটা ক্লাস লৈ আহিছো তোমালোকৰ কাৰণে ঠিক আছে তো এটো ক্লাছত আমি এটা কোৱেশ্চন পেপাৰৰ গোটেই ইম্পৰ্টেন্ট কোৱেশ্চনছ বোৰ ডিসকাস কৰিম ঠিক আছে কাৰণ আমি যদি গোটেই কোৱেশ্চনছ বোৰ ডেসক্ৰাইব কৰিব গৈ থাকো লং কোৱেশ্চনছ বোৰ তো বহুত টাইম লাগি যায় হয় নহয় তো আমি তাৰ ভিতৰত যিখিনি ধৰা কোৱেশ্চনছ আছে ধৰা কনসেপচুৱেল কোৱেশ্চন বা যিখিনি অলপ সৰু সৰু কোৱেশ্চন আমি ডিসকাস কৰিব পৰা ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনছ বোৰ আমি ডিসকাস কৰিম ঠিক আছে তো আমি কোৱেশ্চন পেপাৰ এটা লৈছিল এই কোৱেশ্চন পেপাৰৰ ফাৰ্স্ট কোৱেশ্চন তো এটো আছিল আচ্ছা এই কোৱেশ্চনটোৰ পিডিএফ খিনি তোমালোকে পাই যাবা কত পাবা আমাৰ গ্ৰুপত WhatsApp গ্ৰুপত নহয় জানো তো সেই গ্ৰুপৰ পৰা তোমালোকে পিডিএফ টো ডাউনলোড কৰি লবা আগত তাৰ পিছত ভিডিওটো অলপ চাবা ভিডিওটো লৈ কোৱেশ্চনছ পেপাৰ খিনি লৈ তো ফাৰ্স্ট ঠিক আছে বলা তোমালোকৰ পঢ়াখিনি ধুনিয়া হৈ আছে মহ সবৰে পঢ়ানা ধুনিয়া হৈছে প্লাস আমি জিকেজন ষ্টুডেন্টে দুটা সৰু ডাউট ডিসকাস মানে ডাউটৰ কথা সুধিছিলে হেখিনি মই ইয়াত এই ভিডিওটোত কোনোবা এটা সময় ধৰো ডিসকাস কৰি দিম যে কিটা ধৰা ষ্টুডেন্টে সুধিছিলে স্যাৰ এটোৰ আনসাৰ কেনেকৈ হ'ব কি হ'ব তা তোমালোকৰ এটা মই পিডিএফ দিছিলো গ্ৰুপটোত যেটো নেকি তোমালোকৰ ধৰা ইম্পৰ্টেন্ট কোৱেশ্চন বা chapter wise question asile তোমালোকে chapter wise practice কৰিব কাৰণে তাৰ পৰা থিওৰি ডেৰিভেশন 1 মাৰ্কছৰ কোৱেশ্চন গোটেইখিনি দিয়া আছিল তো হেখিনি তোমালোকে অলপ ভালকে পঢ়িবা হেখিনি পঢ়িলে তোমালোকৰ ভাল হ'ব মানে ঠিক আছে তো এতিয়া বলা আমি ফাৰ্স্ট কোৱেশ্চনটো স্টাৰ্ট কৰো তো ফাৰ্স্ট কোৱেশ্চন ডট ফাৰ্স্ট যেটো কোৱেশ্চন আছে কি আছে ইলেক্ট্ৰোস্ট্যাটিক ডিলস উইথ দা স্টাডি অফ ফোর্সেস field and potential arising from dash fill in the blanks okay তো যেহেতু ইয়াত কি বলি কৈছে ইলেক্ট্ৰোস্ট্যাটিক কেতিয়া হ'ব যেতিয়া চাৰ্জবোৰ ষ্টেচনাৰী ৰৈ থাকিব সো ইয়াত আমাৰ fill in the blanks তো কি হ'ব arising from static charges যেটো তোমালোকৰ কিতাপৰ ফাৰ্স্ট চেপ্টাৰৰ মেবি ফাৰ্স্ট প্ৰেগাফত লাস্ট লাইনত তেনেকুৱা আছে আৰু ফাৰ্স্ট প্ৰেগাফ নেক্সট সেকেন্ড প্ৰেগাফ হেতুতে আছে ওকে তো স্ট্যাটিক চার্জেস এটো আছিল তাৰ পিছত তোমালোকৰ এটা কোৱেশ্চন আহিছে ইয়াত কি কৈছে যে ইলেক্ট্ৰিক ফিল্ড লাইনস ড্ৰ কৰিব লাগে সেকেন্ড কোৱেশ্চনটো মই লিখা নাই কোৱেশ্চনখিনি গোটেই তোমালোকে ইয়াত পাই যাবা কোৱেশ্চন আনসাৰ হিচাপে পাই যাবা এটা দুটা মই তোমালোকক হোমৱৰ্ক কৰিবৰ কাৰণে স্পেস এৰি দিছো ঠিক আছে সো ইয়াত কি কৈছে যে দুটা চাৰ্জ আছে এটা হল প্লাস q1 আৰু এটা হল মাইনাস q2 and দিয়া আছে যে মডুলাস অফ q1 is greater than modulus of q2 এটা পজিটিভ চার্জ এটা নেগেটিভ চার্জ q1 or magnitude to বেছি q2 ৰ magnitude কম সো ইহতৰ ইলেক্ট্ৰিক লাইনস অফ ফোর্স বা ইলেক্ট্ৰিক ফিল্ড লাইনস আমি কি কৰিব লাগে ড্ৰ কৰিব লাগে সো কেনেকৈ ড্ৰ কৰিবা সোৱা এটো সাপোজ q1 ললো প্লাস q1 এটো ললো মই মাইনাস q2 তো ইয়াত কি হ'ব যেহেতু q1 ৰ স্ট্ৰেংথ বেছি তো q1 ৰ পৰা পজিটিভ নেগেটিভ হোৱাৰ লগে লগে যে ইলেক্ট্ৰিক ফিল্ড লাইনছৰ পজিটিভৰ পৰা নেগেটিভৰ ফালে মুভ কৰিব তেনেকুৱা হল ঠিক আছে যেহেতু q1 ৰ স্ট্ৰেংথ বেছি আছে ঠিক আছে q1 ৰ স্ট্ৰেংথ বেছি তাৰ মানে q1 ৰ পৰা পজিটিভ চাৰ্জ তো ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ ওলাই যাব আউটৱাৰ্ড ডাইৰেকচনত হ'ব সো ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ যদি মই ড্ৰ কৰো এনেকুৱা মই দিলো ঠিক আছে আৰু q2 ইলেক্ট্ৰিক ফিল্ড লাইনস মই অলপ কম কে দিলো কিহৰ কাৰণে যেহেতু q1 ৰ ম্যাগনিটিউড বেছি বুলি কৈছে গতিকে q1 ত কনসেন্ট্ৰেচনটো অলপ কি হ'ব বেছি হ'ব গতিকে q1 ৰ পৰা ওলাই যোৱা ইলেক্ট্ৰিক ফিল্ড লাইনসবোৰ অলপ বেছিকে ড্ৰ কৰিম q2 ত এন্টাৰ হোৱা ইলেক্ট্ৰিক ফিল্ড লাইনস অলপ কমকে ড্ৰ কৰিম এই কন্ডিশনটোৰ কাৰণে যেহেতু q1 ৰ ম্যাগনিটিউড বেছি গতিকে q1 ৰ পৰা আউটাৰ ডাইৰেকশন যে ইলেক্ট্ৰিক ফিল্ড লাইনস হ'ব তাৰ ইলেক্ট্ৰিক ফিল্ড লাইনস অলপ বেছি থাকিব এটোৰ ইলেক্ট্ৰিক ফিল্ড লাইনস অলপ কমকে থাকিব ঠিক আছে এটো হল তো ডায়াগ্ৰামটো এনেকৈ ড্ৰ কৰিব লাগিব তাৰ পিছত তোমালোকক কি কৈছে তাবিলাক তোমালোকক চাৰিটা অপচন দিয়া আছে অপচন কিটা মই আগত লিখি দিও E.ds আছে equal to q by epsilon naught option 2 দিয়া আছে B.ds equal to 0 option 3 দিয়া আছে E.dl equal to minus d phi b by dt আৰু আমাৰ option 4 ত দিয়া আছে integration B.dl equal to mu naught into IC plus ID
চাৰিটা অপশন দি আছে তো কোৱেশ্চনটো ধৰিছে কি the if magnetic monopole exist ঠিক আছে magnetic monopole যদি exist কৰে then which of the following Maxwell's equation to be modified যদি magnetic monopole exist কৰে তেনেহলে এই চাৰিটা যেটো Maxwell's equation বুলি কয় এই চাৰিটা কেকেলেগে আমি সেই চাৰিটাক Maxwell's equation বুলি কোৱা একেলগে ঠিক আছে গতিকে এটোৰ পৰা কোনটো আমাৰ মডিফাই কৰিব লাগিব যদি magnetic monopole exist কৰে ঠিক আছে সাধাৰণত আমি সাধাৰণ নহয় বাৰু আমি জানো যে ম্যাগনেটিক মনোপল এক্সিস্ট নকৰে তাৰ ম্যাগনেটৰ যদি নৰ্থ পোল আছে তাৰ লগতে এটা কি থাকিব সাউথ পোলও থাকিব ম্যাগনেটিক মনোপল ডাজ নট এক্সিস্ট কিন্তু কোৱেশ্চনটো থুতিছে যদি ম্যাগনেটিক মনোপল এক্সিস্ট কৰে তেতিয়া আমি এই চাৰিটাৰ পৰা কোনটো ফৰ্মুলা মডিফাই কৰিব লাগিব বা চেঞ্জ কৰিব লাগিব ঠিক আছে যেহেতু এটো ইলেক্ট্ৰিক ফিল্ডৰ কথা ইলেক্ট্ৰিক ফ্লাক্স এটো তুন চেঞ্জ কৰাৰ কোনো কথাই নাই এটো আমাৰ কৰ পৰা আহে এটো হল এটো কিহৰ পৰা আহিছে এটো যেটো আমাৰ ফেৰাডেজ ল অফ ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন হেতুৰ কথা কয় আৰু এটোৱে আমাৰ কি কয় ম্যাক্সওয়েল এম্পিয়াৰ সাৰ্কুইটেল লৰ কথা কয় এই যেটো বস্তুটো এটোৱে ম্যাগনেটিক ফিল্ডৰ কথা ৰিপ্ৰেজেন্ট কৰে যে ম্যাগনেটিক ফ্লাক্স থ্ৰু এ ক্লোজ সারফেস ইজ 0 তো এটোৱে কি ৰিপ্ৰেজেন্ট কৰে যদি কৰবাত নৰ্থ পোল এটা আছে তাৰ লগত এটা কি থাকিব সাউথ পোল থাকিবই তাৰ মানে এই কোৱেশ্চনটোৱে আমাক কি কয় যে ম্যাগনেটিক মনোপল ডাজ নট এক্সিস্ট এতিয়া যদি ম্যাগনেটিক মনোপল এক্সিস্ট হয় তেতিয়া আমি এই কোৱেশ্চনটো কি কৰিব লাগিব মডিফাই কৰিব লাগিব তো আমাৰ অপচনটো আনসাৰটো কি হ'ব অপচন 2 হৈছে তো তাৰ পিছত আমাৰ কি আৰু এটা ফিল ইন দা ব্ল্যাঙ্কস দিয়া আছে কৈছে কি দা ম্যাক্সিমাম কাইনেটিক এনাৰ্জি উইথ হুইচ এন ইলেক্ট্ৰন ইজ এমিটেড ফ্ৰম এ মেটাল সারফেসেস ড্যাশ অফ ইটস ইন্টেন্সিটি তো এটা মেটাল সারফেসৰ পৰা মই থিওৰিটো তোমালোকক অলপ কৈ দিও ফটো ইলেক্ট্ৰিক ইফেক্টৰ তোমালোকে জানা সাগে যদিও তথাপি অলপ কৈ দিও ঠিক আছে যে এটা যদি আমাৰ ফটো সেনসিটিভ সারফেস আছে তাত সারফেসত আমাৰ ইলেক্ট্ৰনস বোৰ থাকে যিবোৰক আমি সারফেস ইলেক্ট্ৰন বুলি কওঁ ন তো এই সারফেস ইলেক্ট্ৰন বলত যদি কিছুমান সুইটেবল লাইট আহি ইনসিডেন্ট হয় সেই লাইটৰ এনাৰ্জিটো যে লাইটত এটা পাৰ্টিকলক আমি ফোটন বুলি কওঁ নহয় জানো তো এই ফোটনৰ এনাৰ্জিটো এই এটা ইলেক্ট্ৰনে এবজৰ্ব কৰি ইলেক্ট্ৰনটো ইয়াৰ পৰা ওলাই যায় ঠিক আছে তো তাৰ কাৰণে ইলেক্ট্ৰনটোক লাগে কি এটা প্ৰথমত মিনিমাম এটা ওয়ার্ক ফাংশন লাগিব ঠিক আছে এটা ওয়ার্ক ফাংশন কি হয় যে মেটাল সারফেসটোৰ পৰা ইলেক্ট্ৰনটোক ওলাবলৈ যিমানখিনি এনাৰ্জি লাগিব হেতুকে আমি কি বুলি কওঁ ওয়ার্ক ফাংশন অফ দা মেটাল the minimum amount of energy required by a surface electron to just escape from its metal surface তো ইমানখিনি এনাৰ্জি লাগিব এতিয়া যদি h nu যেটো আমাক ইনসিডেন্ট আছে এটা ফোটনৰ এনাৰ্জি এটো যদি ইয়াৰ মেটেলটোৰ ওয়ার্ক ফাংশনতকে বেছি হয় তো বাকি থকা এনাৰ্জিখিনি কি হ'ব বাকি থকা এনাৰ্জিখিনি সাপোজ এটো আমাৰ হল যে 4 ইলেক্ট্ৰন ভোল্ট আৰু ইয়াৰ ওয়ার্ক ফাংশন হল 2 ইলেক্ট্ৰন ভোল্ট তো 4 ইলেক্ট্ৰন ভোল্ট আহিলে ইলেক্ট্ৰনটো 4 ইলেক্ট্ৰন ভোল্ট এবজৰ্ব কৰিলে তাৰ পৰা 2 ইলেক্ট্ৰন ভোল্ট কোত ইউজ কৰিলে মেটাল সারফেসটোৰ পৰা ওলাই যাবলে বাকি থাকিল ইয়াৰটাত কিমান ইলেক্ট্ৰন 2 ইলেক্ট্ৰন ভোল্ট বাকি থাকি গল এনাৰ্জি তো সেই 2 ইলেক্ট্ৰন ভোল্টটো কি হিচাপে থাকিব কাইনেটিক এনাৰ্জি অফ দা ইলেক্ট্ৰন তাৰ মানে যেটো ইনসিডেন্ট এনাৰ্জি হ'ব এটো দুটা পাৰ্টত ইউজ হ'ব এটা পাৰ্টে ইলেক্ট্ৰনটোক মেটাল সারফেসৰ পৰা ৰিমুভ কৰিব আৰু বাকি পাৰ্টটো ইলেক্ট্ৰনটোক কি দিব কাইনেটিক এনাৰ্জি এটো ম্যাক্সিমাম বুলি লিখা কাৰণ গুটেই যিখিনি থাকে গুটেইখিনি কাইনেটিক এনাৰ্জি হিচাপে থাকে বেলেগ ফৰ্মত না থাকে এনাৰ্জিটো সো এটো হৈ গল ঠিক আছে এতিয়া আমাক কৈছে কি যে ম্যাক্সিমাম কাইনেটিক এনাৰ্জি উইথ হুইচ এন ইলেক্ট্ৰন ইজ ইমিটেড ফ্ৰম এ মেটাল সারফেসেস ড্যাশ অফ ইটস ইন্টেন্সিটি এতিয়া মনত ৰাখিবা এই যেটো ম্যাক্সিমাম কাইনেটিক এনাৰ্জি ডিপেন্ড কিহৰ কৰিব ইনসিডেন্ট এনাৰ্জিৰ ওপৰত ঠিক আছে এই এনাৰ্জি এটা ফোটনৰ এনাৰ্জিৰ ওপৰত আৰু ফোটনৰ এনাৰ্জি ইন্টেন্সিটিৰ ওপৰত ডিপেন্ডেন্ট নহয় সো এটো কি হ'ব মেটাল সারফেস ইজ ইন্ডিপেন্ডেন্ট ইয়াত কি হ'ব independent of intensity of light and there's a dash upon its frequency so incident energy ami dekha paiso frequency upor depend koribo tiat ki hobo depends only upon and depends only upon its frequency so is the maximum kinetic energy kom hobo besi hobo eto kihor upor depend koribo incident lighter frequency ওপৰত ঠিক আছে তো এইখিনি এটো আমাৰ আছিল কে নম্বৰ 4 নম্বৰ কোৱেশ্চনটো তাৰ পিছৰ নেক্সট কোৱেশ্চনটো আমাক কি কৈছে যে
What is the de Broglie wavelength of an electron accelerated through a potential difference of 100 volt? যে ইলেক্ট্রন এটাক যদি আমি 100 ভোল্ট পটেনশিয়াল ডিফারেন্সৰ দ্বাৰা এসিলাৰেট কৰো সেই ইলেক্ট্রনটোৰ ডি ব্ৰগলি ওয়েভলেন্থ কি হ'ব ঠিক আছে তো ইয়াত আমাক এটা এসিলাৰেটিং পটেনশিয়াল দিয়া আছে v equal to 100 ভোল্ট ঠিক আছে 100 ভোল্ট এসিলারেটিং পটেনশিয়াল সো ইয়াত আমি কৰিব লাগে ইলেক্ট্রনটোৰ ডি ব্ৰগলি ওয়েভলেন্থ ওলাব লাগে তো তাৰ কাৰণে ডাইৰেক্ট ফৰ্মুলা এটা আছে lambda is equal to 12.3 in divide by root over v Armstrong. Usually lambda is equal to ki hoy h by mv by h by p. Kintu electron or karone to direct formula mon rakhibo electron ok jodi eta v potential dara accelerate kora to tar kind wave de Broglie wavelength or expression to etu ahe thik ase gotike etuk jodi moi root over 100 di diu to etu hoy jabo 12.3 divide by 10 Armstrong. तो ये तो is about 1.23 Armstrong माने 10 to the power minus 10 meter. तो मीटर निले मान है जब 1.23 Armstrong by 1.23 into 10 to the minus 10 meter. So ये तो एक वाला हमार fifth number question तो. तार पिछले डेटा question की दिसे जे ये तो हमी अगर वीडियो तो करिसु जे total energy of an electron in the first excited state of hydrogen atom. Hydrogen atom or first excited state of electron etar total energy dia ase jitu kiman bole koise minus 3.4 electron volt eta hodise ki amak what is the kinetic energy of the electron in that state gotike hi first excited state mon rakhiba jitu amar ground state ekdom first orbit to ami ki bole kau ground state tar bisot jitu second orbit hetu ami ki bole kau first excited state first excited state of n or value kiman 2 jodi second excited state hoy tete n or value kiman hobo 3 hobo third excited state hole n or value kiman hobo 4 hobo ete koise first excited state of electron eta jodi ase electron to total energy iman hoy so hi first excited state of kinetic energy kiman hobo to ami last class ot etu pohisilu je kinetic energy is equal to minus of total energy in any orbit to jehetu minus 3 point to tar minus koi dile plus 3.4 electron volt hoy jabo ki kinetic energy hoise tar bisot amak next question to dise je binding energy per nucleon of a stable nucleus is about eta stable nucleus hoboloi tar binding energy per nucleon kiman hobo lagibo So eto prothom option to ase 8 electron volt next to ase 8 kilo electron volt next to ase 8 mega electron volt aru next to ase 8 milli electron volt to eto answer ami maybe janu to eto answer ki hobo 8 mega electron volt electron eta eta nuclei stable hobor karone tar kinetic sir binding energy per nucleon thik ase binding energy per nucleon kiman hobo lagibo 8 minimum 8.8 MeV hobo lagibo ba tatke beshi hobo lagibo tatke kom hole nohobo thik ase aru binding energy per nucleon kar karone beshi hoy gote amar periodic table ot thok eta element ase Fe thik ase so iron or karone yat ki hoy binding energy per nucleon beshi hoy so botke maximum 8.7 MeV hoy mon rakhiba तो 7 number question to eto gol tar pisot amak 8 number question to data numericals ami yat amak disa numericals to koise ki numericals to koise a 2 point charges plus 0.01 microcoulomb and minus 0.01 microcoulomb are placed 20 centimeter apart in vacuum 8th number plus 0.01 microcoulomb minus 0.01 microcoulomb hetar major distance koise 20 centimeter ठीक है calculate the magnitude of the electric field at the middle point of the line joining the two charges तो एकदम middle point suppose eto a b lolo aru middle point to moi lolo o middle point or distance to kiman hobo 10 centimeter hobo 10 centimeter mane 10 to the power minus 1 meter hoise to mid point of electric field or magnitude aru direction calculate koribo dise etia swa positive charge or kane electric field hoday
away from the positive charge. So positive charge karone electric field to a pora b direction hobo E due to plus q aru negative charge karone electric field hoda ki hoy towards the negative charge. So negative charge or phale hobo to ei phale hobo E due to minus q. যেহেতু দুইটা ক্ষেত্রতে এই পজিটিভ চার্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো এৰ পৰা বি ডাইৰেকশন হ'ব আৰু নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো এৰ পৰা বি ডাইৰেকশন হ'ব তো নেট ইলেক্ট্ৰিক ফিল্ড আমি কি কৰিব লাগিব দুইটা এড কৰিব লাগিব E plus q plus E minus q ঠিক আছে তো ইলেক্ট্ৰিক ফিল্ডৰ যেটো ফৰ্মুলা হেতু ফৰ্মুলা এপ্লাই কৰি দিলে হল k ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি ইলেক্ট্ৰিক ফিল্ড দুইটা পইণ্ট চাৰ্জ kq by r square ঠিক আছে এটো হৈ গল এটোৰ পৰা তোমালোকৰ আনসাৰটো আহি যাব যেহেতু দুইটাৰ পৰা ডিসটেন্সটো 10 cm 10 cm হ'ব k সেম চাৰ্জও দুইটাত সেম আৰু দুইটাত সেম গতিকে এটো দুইটাৰে kq by r square plus kq by r square তো হৈ যাব 2kq by r square 2 ৰ ভ্যালু বহালা k ৰ ভ্যালু পুট কৰিলা k ৰ ভ্যালু জানা থাকে তোমালোকে 9 * 10 ^ 9 তাৰপিছত q আমাক দিয়া আছে r ৰ ভ্যালু পুট কৰিলে আনসাৰটো আহি যাব এটো কোই সলিউশন মই কৰি দিছো তোমালোকে কৰি লবা মানে ইয়াৰ পৰা কৰি দিয়া আছে মই থিওৰিটো কথা কৈ দিলো আনসাৰ কিন্তু চাই লবা ঠিক আছে তাৰ পিছত ইয়াত আৰু এটা কোৱেশ্চন হৈছিল যে এটো পইণ্টৰ টোটাল পটেনশিয়াল কিমান হ'ব যে মিড পয়েন্টৰ টোটাল পটেনশিয়াল কিমান হ'ব এতিয়া সোৱা পটেনশিয়াল কি হল এটা স্কেলাৰ কোয়ান্টিটি তো ইয়াক আমি ডাইৰেক্ট এড কৰিম ইলেক্ট্ৰিক ফিল্ড কি আছিল ভেক্টৰ কোয়ান্টিটি হেকানে মই ডাইৰেকশন কিটা চাই লৈছিলো যদি অপোজিট ডাইৰেকশন থাকিলে হয় আমি কি কৰিলো হয় মাইনাস কৰিলো হয় সেম ডাইৰেকশন আছে এড কৰি দিছো এতিয়া পটেনশিয়াল কি হয় এটা স্কেলার কোয়ান্টিটি গতিকে দুইটা ডাইরেক্ট এডে হ'ব স্কেলার সাম আমাৰ এলজেব্রিক সাম হ'ব এটা প্লাস q ৰ কাৰণে পটেনশিয়াল হ'ব kq by r minus q ৰ কাৰণে k into minus q by r যেহেতু r দুইটাৰ কাৰণে সেম গতিকে এটা পজিটিভত এটা নেগেটিভত আহিব টোটাল পটেনশিয়াল এটো পয়েন্টত কি হ'ব 0 হ'ব ঠিক আছে তো এটা সিম্পল এটা ডাইপোলৰ নিচিনা হৈ আছে না সো এটা পজিটিভ চাৰ্জ এটা নেগেটিভ চাৰ্জ তো ইয়াৰ সেন্টাৰত ইলেক্ট্ৰিক ফিল্ড পাম কিন্তু ইলেক্ট্ৰিক পটেনশিয়াল হে সেন্টাৰত কি হ'ব 0 হ'ব হৈ যায় তো এটো আমাৰ কোৱেশ্চনটো হৈ গল নেক্সট আমাৰ কোৱেশ্চনটো কি কৈছে যে ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক পটেনশিয়ালৰ মাজত ৰিলেচন ওলাব দিছে ঠিক আছে ৰিলেচন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড পটেনশিয়াল যেটো হয় E = -dv/dr এই ৰিলেচনটো আমি এস্টাবলিশ কৰিব লাগে তো তাৰ কাৰণে আমি কি কৰিছো তাৰ কাৰণে আমি দুটা সারফেস লৈ লৈছো মোৰ এনেকুৱা ডায়াগ্ৰাম এটা কিতাপত আছে যে আমি দুটা ইকুই পটেনশিয়াল সারফেস লৈ লৈছো এনেকুৱা দুটা সারফেস ঠিক আছে এনেকুৱা সাপোজ এটো এটা সারফেস এটো এটা সারফেস এটো সারফেস a এটো সারফেস b এটো ঠিক আছে তো ইয়াত মই দুটা পইণ্ট লৈছো ইয়াত এটা পইণ্ট লৈছো a আৰু এই সারফেসটো এটা পইণ্ট লৈছো b ঠিক আছে ইলেক্ট্ৰিক ফিল্ডটো সাপোজ এনেকে মুভ কৰি আছে এটো ইলেক্ট্ৰিক ফিল্ডটো এনেকুৱাকে আছে হয়ছে দুটা সারফেস এহতৰ মাজত দুটা সারফেসৰ মাজৰ যেটো পাৰপেন্ডিকুলাৰ ডিসটেন্স এটো হল dl দুটা সারফেসৰ মাজত পাৰপেন্ডিকুলাৰ ডিসটেন্স কিমান dl আৰু ফাৰ্স্ট সারফেসটোত a সারফেসটোত পটেনশিয়াল কিমান a b সারফেসটোত পটেনশিয়াল কিমান হল সৰি v আৰু এটোত v + dv ঠিক আছে তো দুইটা সারফেস লৈছো এটাত পটেনশিয়াল a সারফেসটোত গুটেকেটা পয়েন্টত পটেনশিয়াল a সরি v আৰু b সারফেসটোত গুটেকেটা পয়েন্টত পটেনশিয়াল v + dv দুইটাৰ মাজত কি আছে এটা পটেনশিয়ালৰ ডিফাৰেন্স আছে পটেনশিয়ালৰ ডিফাৰেন্স কিমান va - vb যদি কৰো এটো আমি পটেনশিয়াল ডিফাৰেন্স পাম ঠিক আছে তো এটো আমাৰ ডায়াগ্ৰামটো হৈ গল তো আমি দুটা সারফেস ললো ইলেক্ট্ৰিক ফিল্ডটো তাৰ পাৰপেন্ডিকুলাৰলি গৈছে ইলেক্ট্ৰিক ফিল্ড সদায় ইকুই পটেনশিয়াল সারফেসৰ কি থাকে perpendicular থাকে electric field is always perpendicular to an equipotential surface এটো equipotential surface or এটা property হয় equipotential surface or property তোমালকে পঢ়িবা ঠিক আছে তো এটো হল এতিয়া আমি যদি ৰিলেচন তো লাও ৰিলেচন তো আমি কৰিব লাগিব যে ক্যালকুলেট ৰিলেচন ওলাবছে তো আমি কৰিম কি যে আমি ফার্স্ট কৰিলো কি a সারফেসৰ পৰা b সারফেসলৈ যদি এটা ইউনিট পজিটিভ চাৰ্জ তাৰ মানে q = কিমান 1 ইউনিট এটা চাৰ্জ যাৰ ম্যাগনিটিউড কিমান 1 হে পজিটিভ চাৰ্জ যদি a ৰ পৰা b লৈ যাও তাৰ কাৰণে ওয়ার্ক ডান কিমান হ'ব ঠিক আছে এটা ওয়ার্ক ডান = ফোর্স ইনটু ডিসটেন্স ঠিক আছে এটা ফোর্স কিমান হ'ব যে ইলেক্ট্ৰিক ফিল্ড ইয়াত কিমান দি আছে ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড E ঠিক আছে ইলেক্ট্ৰিক ফিল্ড E তো ইলেক্ট্ৰিক ফিল্ড যদি E হয়
সো ই ইলেক্ট্ৰিক ফিল্ডত বা ইউনিফৰ্মে হওক নন ইউনিফৰ্ম ই ইলেক্ট্ৰিক ফিল্ড আছে ইলেক্ট্ৰিক ফিল্ডত যদি মই চাৰ্জ এটা প্লেস কৰো তো তাত ফোর্স কিমান হ'ব F is equal to Q into E তো ইমানখিনি ফোর্স এক্সপেৰিয়েন্স কৰিব যেহেতু চাৰ্জ মই 1 লৈছো তো ডাইৰেক্ট ফোর্সৰ ভ্যালু কিমান হ'ব ইলেক্ট্ৰিক ফিল্ড যেটো এতে কি হৈ যাব ফোর্স experienced by unit positive charge so work done dw যদি মই লও dw কিমান হ'ব f dot dl ইয়াত মই কিমান ডিসটেন্স ট্রাভেল কৰিছো dl এৰ পৰা b লৈ যদি যাও কিমান পারপেন্ডিকুলার ডিসটেন্স ট্রাভেল কৰিম dl along the direction of electric field so এটো হৈ যাব e বা f dl cos 0 degree আৰু f is equal to ইয়াত কি হ'ব e dl ঠিক আছে তো work done কিমান আহি গল e dl এতিয়া নেক্সট আমাৰ আৰু এটা ফৰ্মুলা আছিল যে পটেনশিয়াল ইজ ইকুয়াল টু ওয়ার্ক ডান পার ইউনিট চার্জ তো যদি q এর ভ্যালু 1 হয় ওয়ার্ক ডান ইজ ইকুয়াল টু কি হ'ব পটেনশিয়াল ডিফারেন্স ইজ ইকুয়াল টু ওয়ার্ক ডান পার ইউনিট চার্জ তো ইয়াত ওয়ার্ক ডান তো কি হৈ যাব ওয়ার্ক ডান ইজ ইকুয়াল টু পটেনশিয়াল ডিফারেন্স হৈ যাব যদি মই ইউনিট চার্জ এটা এৰ পৰা b লৈ যাও তো ইউনিট চার্জ এটা এৰ পৰা b লৈ যাবলৈ যিমানখিনি ওয়ার্ক ডান কৰিব লাগিব সেই ওয়ার্ক ডানটোৱে কি হ'ব সেই দুটা সারফেসৰ মাজত পটেনশিয়াল ডিফারেন্স আৰু সেই পটেনশিয়াল ডিফারেন্সটো মই লিখিলো কি va minus vb v plus minus v plus dv তো এর ভ্যালু তো আহি যাব minus dv তো মই দুটা ফর্মুলা ইউজ কৰি ওয়ার্ক ডান ওলালো এটা তো ফোর্স ইনটু ডিসপ্লেসমেন্ট আৰু এটা ওয়ার্ক ডান ইজ ইকুয়াল টু পটেনশিয়াল ডিফারেন্স ইনটু চার্জ এটো ফর্মুলা ইউজ কৰি ওলালো দুইটা যেহেতু সেম সিচুয়েশনতে ওলাইছো গতিকে দুইটা ওয়ার্ক ডান সেম হ'ব এটা এই ওয়ার্ক ডানত যদি আমি এই ভ্যালুটো পুট কৰি দিও e dl সো ইয়াত আহি যাব e is equal to minus dv by dl आंसर तो एतो हो गल ओके तो एतो हमर 9 नंबर क्वेश्चन तो हो गल नेक्स्ट हमर 10 नंबर क्वेश्चन तो तमाक एटा सिंपल क्वेश्चन होदिसे जे डिफाइन मोबिलिटी की হয় सो मोबिलिटी इज द drift velocity gain per unit electric field যে যদি আমি সাপোজ ই ইলেক্ট্রিক ফিল্ড এপ্লাই কৰিছো ইলেক্ট্রন বৰে drift velocity gain কৰিছে কিমান vd যদি 1 ইউনিট ইলেক্ট্রিক ফিল্ড এপ্লাই কৰো তো drift velocity কিমান হ'ব vd by ঐকিক নিয়ম ইউনিটারি মেথড এই টার্মটোকে আমি কি বলি কও মোবিলিটি মিউ দি বোঝায় মোবিলিটি অফ ইলেক্ট্রনস vd by e ঠিক আছে vd by e এতিয়া ইলেক্ট্রিক ফিল্ড যেহেতু ইলেক্ট্রিক ফিল্ডৰ এসআই ইউনিট আমাৰ কি হয় নিউটন পার কুলম আৰু এটা এসএনট আছে যে ভোল্ট পার মিটার গতিকে এইটো ইউজ কৰো যদি আমি এটো ইউজ কৰা হয় মোবিলিটিত যে ইলেক্ট্রিক ফিল্ডৰ আৰু ইলেক্ট্রিক ফিল্ডৰ দুটা ইউনিট ঠিক আছে মন ৰাখিবা নিউটন পার কুলম আৰু ভোল্ট পার মিটার আমি এই মাত্ৰ যেটো ৰিলেশন কৰিলো এটোৰ পৰা কি আহে ভোল্ট পার মিটার এটো e is equal to minus dv by dl আসলে না ইয়াৰ কাৰণে ভোল্ট ডিভাইড বাই লেন্থৰ কাৰণে মিটার ভোল্ট পার মিটার সো এটো যদি মই ইয়াত পুট কৰো সো এটো হৈ যাব মিটার স্কয়ার ভোল্ট টু দি পাওয়ার -1 সেকেন্ড টু দি পাওয়ার -1 কি হয় মোবিলিটিৰ এসআই ইউনিট ইয়াৰ ডাইমেনশনটো তোমালোকে চাই লবা তাৰপিছত এটা কোৱেশ্চন তোমালোকক দিছে মই ইয়াত লিখি দিছো অলপ স্পেস থৈ দিছো এটো তোমালোকে নিজে অলপ কৰিবা ঠিক আছে সিম্পল কোৱেশ্চন এটা হোৱাট ইজ দা ডিফাৰেন্স এন্ড হোৱাট রাইট এনি টু ডিফাৰেন্স এন্ড সিমিলাৰিটিজ বিটুইন কুলম্বস ল এন্ড বায়ট-সেভাৰ্ট ল কুলম্বস ল আৰু বায়ট-সেভাৰ্ট লৰ মাজত যিকোনো দুটা ডিফাৰেন্স আৰু যিকোনো দুটা সিমিলাৰিটি লিখিব কৈছে ওকে তার পিছত আমাৰ নেক্সট 12 নম্বৰ কোৱেশ্চনটো কি আছে 12 নম্বৰ কোৱেশ্চনটো দিছিলে ডিফাইন 1 টেসলাৰ ডেফিনিশন লাগে আমাক এটা 1 টেসলাৰ ডেফিনিশন আমি বহুত কিটা ফৰ্মুলাৰ পৰাই দিব পাৰো মই ইয়াত বায়ট-সেভাৰ্ট ল টো ইউজ কৰিছো যে বায়ট-সেভাৰ্ট ল একৰ্ডিং টু বায়ট-সেভাৰ্ট ল এটা ডিএল কারেন্ট এলিমেন্টৰ কাৰণে যেটো ম্যাগনেটিক ফিল্ডৰ ভ্যালু μ0/4 পাই I dl sin theta by r square হয় ঠিক আছে 12 নম্বৰ কোৱেশ্চন এতে ইয়াৰ পৰা মই 1 টেসলাৰ ডেফিনিশনটো কেনেকৈ দিম যদি সোৱা if I এর ভ্যালু হৈ যায় 1 এম্পিয়ার dl এর ভ্যালু হৈ যায় 1 মিটার sin theta এর ভ্যালু কিমান হৈ যায় 1 sin theta এর ভ্যালু 1 হ'ব লাগে নে theta এর ভ্যালু কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব theta 90 হলে sin 90 কিমান হ'ব 1 আৰু r এর ভ্যালু কিমান হৈ যায় 1 মিটার ডিসটেন্স কিমান 1 মিটার সিম্পল মই ইয়াত দেখাই দিছো যে এনেকুৱা যদি এটা আমাৰ ওয়্যাৰ আছে ওয়্যাৰৰ মাজৰে কারেন্ট ফ্লো হৈছে ডিএল এলিমেন্টৰ তাৰ পৰা r ডিসটেন্সত এখিনিত যেটো ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব এটো db আৰু ইয়াৰ ফৰ্মুলাটো এটো হয়
সো এই ওয়্যাৰটোৰ মাজেৰে যদি 1 এম্পিয়াৰ কারেন্ট ফ্লো হয় এই ডিএল ডিসটেন্সটো যদি 1 মিটাৰ হয় আৰু ইয়াৰ পৰা এই এংগলটো ইয়াত আমি এংগলটো কিমান লৈছো 90 ডিগ্ৰী ইয়াৰ পৰা পাৰপেন্ডিকুলাৰ ডিসটেন্স ডিএল ৰ পৰা একদম 90 ডিগ্ৰী এটো ডিএল আৰু আৰ নরমাল হোৱাকে ইয়াত মই ম্যাগনেটিক ফিল্ড যদি লও এটো পয়েন্টত তো ম্যাগনেটিক ফিল্ড সোয়া এটো 1 হল এটো 1 হল এটো 1 এটো 1 গুটে কিটা 1 তো dB কিমান হৈ যাব mu naught by 4 pi আৰু mu naught by 4 pi ভ্যালু কিমান হয় 10 to the power -7 টেসলা এতিয়া আমাক লাগে কিমান 1 টেসলা সো 1 টেসলা মই কৰিব কাৰণে যদি মই এটো 1 টেসলা কৰিব কাৰণে কৰিব লাগে তো 10 to the power -7 ৰ লগত যদি মই 10 to the power +7 মাল্টিপ্লাই কৰি দিও তো এটো কি হৈ যাব তাৰ মানে 10 to the power +7 into dB এই dB ৰ লগত যদি মই 10 to the power 7 মাল্টিপ্লাই কৰি দিও 10 to the power -7 into 10 to sorry +7 -7 তো 1 টেসলা হৈ যাব না ঠিক আছে তো এইটো হ'ব আমাৰ 1 টেসলাৰ ডেফিনিশন so 1 tesla is defined as the 10 to the power 7 times of dB 10 to the power 7 times কাৰ dB এতিয়া dB কি হয় dB হল এটা magnetic field dB is the magnetic field produced by a current element of length 1 meter current element to length কিমান হ'ব লাগিব 1 meter carrying a current of 1 ampere at a perpendicular distance of 1 meter from the wire তাৰ মানে আমি এটা এনেকা wire লৈছো যাৰ length 1 meter wire টোৰ মাজেৰে 1 ampere current flow হৈছে আৰু সেই wire টোৰ পৰা 1 meter perpendicular distance ত যেটো magnetic field produce হ'ব dB তাৰ লগত যদি মই 10 to the power 7 এটা মাল্টিপ্লাই কৰো তেতিয়া মই কি পাম 1 Tesla. So 1 Tesla is may be defined as the current definition আমি বেলেগ ধৰণৰ দিব পাৰো may be defined as the 10 to the power 7 times of the magnetic field produced by a current element of 1 meter carrying a current of 1 ampere at a perpendicular distance of 1 meter from it. ঠিক আছে তো এটা হল 1 টেসলাৰ ডেফিনিশন তো কে নম্বৰ কোশ্চেন লাগে আহিলো আমি 12 নম্বৰ কোশ্চেন লাগে আহিলো ঠিক আছে আৰু তাৰ লগতে হদিছে কি টেসলা আৰু গাউছৰ মাজত ৰিলেচন এটো চাই লবা যে 1 টেসলা ইকুয়াল টু 10 to the power 4 গাউছ তেনেকুৱাকে 1 ওয়েবার ইকুয়াল টু 10 to the power 8 ম্যাক্সওয়েল ঠিক আছে 1 টেসলা 10 to the power 4 গাউছ 1 ওয়েবার ইকুয়াল টু কিমান হ'ব 10 to the power 8 ম্যাক্সওয়েল এটো এটা ৰিলেচন আহি গল এটো হল ম্যাগনেটিক ফ্লাক্স এটো ম্যাগনেটিক ফিল্ড বা ম্যাগনেটিক ফ্লাক্স ডেন্সিটি ম্যাগনেটিক ফিল্ডক যেটো বি এটোক আমি কি বুলি কম ম্যাগনেটিক ফ্লাক্স ডেন্সিটি বুলিও কোৱা হয় আৰু এটো হগল ম্যাগনেটিক ফ্লাক্সৰ এসআই ইউনিট সিজিএস ইউনিটৰ মাজত ৰিলেচন ঠিক আছে তো আমি এতিয়া নেক্সট 13 নম্বৰ কোশ্চেনটো চাও এটা নিউমেৰিকেলছ আছে নিউমেৰিকেলছটো কিহৰ ওপৰত ইনডিউসড ইএমএফৰ ওপৰত ঠিক আছে তো ইয়াত কি কৈছে নিউমেৰিকেলছটোত যে এ লং সলেনয়েড উইথ 15 টাৰ্নছ পাৰ সেন্টিমিটাৰ তো লং সলেনয়েড এটাৰ নাম্বাৰ অফ টাৰ্নছ দিয়া আছে 15 টাৰ্নছ পাৰ সেন্টিমিটাৰ ঠিক আছে তাৰ পিছত কৈছে কি হ্যাজ এ লুপ অফ এৰিয়া 2 সেন্টিমিটাৰ স্কয়াৰ তো solenoid 2 centimeter square placed inside it normal to its axis তো আমাৰ সোয়া এনেকুৱা কে এটা solenoid আছে solenoid ৰ মাজেৰে কারেন্ট ফ্লো হৈছে solenoid ৰ এটো হ'ব কি axis ঠিক আছে এতিয়া solenoid ৰ ভিতৰতে কি কৰিছে এটা লুপ প্লেস কৰিছে যাৰ এৰিয়া 2 centimeter square place inside it normal to the axis so তাৰ ভিতৰত এনেকুৱা কে এটা লুপ এটা আছে যাৰ এৰিয়া আমাক দিয়া আছে কিমান 2 সেন্টিমিটার স্কয়ার ঠিক আছে এই পোরশনটোৰ এৰিয়া দিয়া আছে 2 সেন্টিমিটার স্কয়ার ওকে দেন কি কৈছে if the current carried by the solenoid changes steadily from 2 ampere to 4 ampere তো solenoid ৰ যেটো কারেন্ট আছিল I1 হেতু 2 ampere ৰ পৰা কি চেঞ্জ হৈছে 4 ampere লৈ চেঞ্জ হৈছে in 0.1 second মানে চেঞ্জ হবলে যেটো টাইম লাগিছে ডিউৰেশন অফ টাইম তাক আমি t1 t2 - t1 লিখিব পাৰো বা সিম্পল dt ইকুয়াল টু আমাক কিমান দিয়া আছে 0.1 সেকেন্ড দিয়া আছে ঠিক আছে so what is the induced emf in the loop while the current is changing তো কারেন্ট চেঞ্জ হোৱাৰ লগলে কি হ'ব যে সলেনয়েডৰ ভিতৰত এটা ম্যাগনেটিক ফিল্ড আছিল সলেনয়েডৰ ভিতৰত ম্যাগনেটিক ফিল্ড কিমান হয় b = mu naught
ni তো যদি কারেন্ট চেঞ্জ হয় কারেন্ট চেঞ্জ হলে ম্যাগনেটিক ফিল্ড চেঞ্জ হ'ব আৰু ম্যাগনেটিক ফিল্ড চেঞ্জ হলে এই লুপটোৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স চেঞ্জ হলে এই লুপটোত কি হ'ব ইএমএফ ইনডিউসড হ'ব যেহেতু লুপটো এক্সিসৰ ম্যাগনেটিক ফিল্ডটো ইয়াৰ এক্সিসৰ প্যাৰালেল থাকে ঠিক আছে তো যেহেতু লুপটো এক্সিসৰ পারপেন্ডিকুলার সলিনয়েডৰ যেটো এক্সিস আছে তাৰ পারপেন্ডিকুলার লুপটো এনেকুৱাকে আছে সলিনয়েডৰ এক্সিসৰ পারপেন্ডিকুলার তো ম্যাগনেটিক ফিল্ডৰো পারপেন্ডিকুলার ঠিক আছে ম্যাগনেটিক ফিল্ডৰ কি হৈ আছে পারপেন্ডিকুলার আছে তো লুপটোৰ যেটো এৰিয়া ভেক্টৰ থাকিব আৰু যেটো ম্যাগনেটিক ফিল্ড ভেক্টৰ হে দুটা কি প্যারালেল তাৰ মানে এংগল কিমান হ'ব 0 ডিগ্ৰী সো যেতিয়া ইয়াত কারেন্ট চেঞ্জ হ'ব কারেন্ট চেঞ্জ হোৱাৰ লগে লগে ফ্লাক্স চেঞ্জ হ'ব ফ্লাক্স চেঞ্জ হলে কি হ'ব এটা ইএমএফ ইনডিউসড হ'ব সো ইনডিউসড ইএমএফ ফৰ ফৰ্মুলা যেহেতু আমাক ইয়াত ম্যাগনিটিউড লাগে সো E ইকুয়াল টু n ইনটু d phi b by dt ঠিক আছে এতিয়া n d dt ম্যাগনেটিক ফিল্ডৰ ম্যাগনেটিক ফ্লাক্স কিমান হ'ব ম্যাগনেটিক ফ্লাক্স হ'ব b a cos 0 ডিগ্ৰী হ'ব ইয়াত এই লুপটোৰ মাজেৰে that magnetic field into area the magnetic field or value mu naught n I into area so it is mu naught n I ঠিক আছে আচ্ছা নাম্বার অফ টার্নস তো আমি ইয়াত কনসিডার কৰিলো আমাৰ লুপটো এইটো সোয়া এইটো হল সলিনয়েডৰ নাম্বার অফ টার্নস আৰু এইটোৱে বুজাব কি হে লুপটোত কিমানটা নাম্বার অফ টার্নস যেহেতু লুপটোত আমাক নাম্বার অফ টার্নসৰ কথা কোৱা নাই আমি এটা লুপ থকা বুলি কনসিডার কৰিলম ঠিক আছে এটো হৈ গল সো ইয়াৰ পৰা ইনটু a আহিলে ইয়াৰ পৰা এৰিয়া মিউ নট n কনস্ট্যান্ট বাহিৰত আহিল মিউ নট n a বাহিৰত আহিল di by dt dt ৰ ভ্যালু ইয়াত আমাৰ 0.1 সেকেন্ড হ'ব আৰু di ৰ ভ্যালু কি হ'ব di হৈ যাব i2 minus i1 যাৰ ভ্যালু 4 minus 2 কৰিলে এটো কিমান আহি যাব 2 তো di ৰ ভ্যালু হ'ব 2 আৰু dt ৰ ভ্যালু হ'ব 0.9 সেকেন্ড মিউ নট আমি জানো মিউ নটৰ ভ্যালু কিমান হয় 4 pi into 10 to the power minus 7 n এৰিয়া এৰিয়া কথাটো হল এই n যেটো আছে এটো সেন্টিমিটাৰত আছে নাম্বার অফ টার্নস পার সেন্টিমিটার সোয়া 1 সেন্টিমিটাৰত যদি 15টা টার্ন আছে 1 মিটাৰত বেছি হ'ব তো 1 মিটাৰত কিমান হ'ব ইনটু 100 পার সেন্টিমিটাৰত যদি 15টা থাকে 1 মিটাৰত কিমান হ'ব 1500 পার মিটার আৰু এৰিয়াটো যদি আমি সেন্টিমিটাৰৰ পৰা মিটাৰ লও তো এটা হ'ব 10 to the power minus 4 মিটার স্কয়ার তো এই ভ্যালুখিনি এটো পুট কৰি দিলে এই সলিউশন এই কোৱেশ্চনটোৰ আমাৰ আনসাৰ আহি যাব ঠিক আছে সো এই কনসেপ্টৰ আনসাৰ বাইখিনি তোমালোকৰ পিডিএফ ত দিয়া আছে মই কনসেপ্টটো কৈ দিলো গোটে ফৰ্মুলা সলভ কৰি দিও জাস্ট ভ্যালুখিনি পুট কৰি আনসাৰ কৰিব লাগে ওকে তাৰ পিছত আমি নেক্সট 14 নম্বৰ কোৱেশ্চনটো লৈ যাও যে 14 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে 14 নম্বৰ কোৱেশ্চন তো 14 নম্বৰ কোৱেশ্চনত কৈছে কি an electric field in an wave electromagnetic wave is given by the electromagnetic wave what electric field or expression dia ase ey equal to 30 cos of 2 pi into 10 to the power 80 minus 4 pi z okay to yat koise je where E is in volt per meter তাৰ মানে E যেটো আছে এটো volt per meter এটো SI ইউনিটত আছে T is in second and Z is in meter find the wavelength and frequency তো ইয়াত আমাক কৰিব কি কৈছে wavelength আৰু frequency ক্যালকুলেট কৰিব কৈছে এই ইলেক্ট্ৰোম্যাগনেটিক ওয়েভটোৰ আৰু ম্যাগনেটিক ফিল্ড কম্পোনেন্ট তো এটা যদি ইলেক্ট্রিক ফিল্ডৰ ইকুৱেশন তেনেকে ম্যাগনেটিক ফিল্ডৰো এটা ইকুৱেশন থাকিব ম্যাগনেটিক ইলেক্ট্রিক ফিল্ড কম্পোনেন্ট ম্যাগনেটিক ফিল্ড কম্পোনেন্ট আমি ওলাব লাগে সো ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ তোমালোকে এটা বস্তু চাবা এতুন কোৱেশ্চনটো কৰিছে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ ক্যাৰেক্টাৰিষ্টিক্স কিনি পঢ়িবা যে দুটা তিনটা মিনিমাম ধৰা 4টা মান ক্যাৰেক্টাৰিষ্টিক্স মনত ৰাখিবা ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ এটা ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ ক্যাৰেক্টাৰিষ্টিক্স কি হয় এটা দুটাটো নামক ইয়াত প্ৰয়োজন হ'ব যে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভস ট্ৰেভেলস উইথ দা স্পীড অফ লাইট c স্পীডত মুভ কৰিব প্লাস ইলেক্ট্ৰোম্যাগনেটিক ওয়েভত আমি তিনটা বস্তু থাকে এটা হল ইলেক্ট্ৰিক ফিল্ডৰ ভাইব্ৰেশন এটা হল ম্যাগনেটিক ফিল্ডৰ ভাইব্ৰেশন ইলেক্ট্ৰিক ফিল্ড কম্পোনেন্ট ম্যাগনেটিক ফিল্ড কম্পোনেন্ট এন্ড ডাইৰেকশন অফ প্ৰপাগেশন ঠিক আছে আৰু এটা হল ডাইৰেকশন অফ propagation
সো এই তিনটা কি হয় মিউচুয়ালি পারপেন্ডিকুলার তার মানে ইলেকট্রিক ফিল্ড যদি সাপোজ x এক্সিসত আছে ম্যাগনেটিক ফিল্ড তার পারপেন্ডিকুলার y বা z এক্সিসত আৰু ডাইরেকশন অফ প্রপাগেশন কি হ'ব z এক্সিস সিম্পল মই ধৰি ললো ইলেকট্রিক ফিল্ডৰ যেটো ভাইব্রেশন হৈছে তো x এক্সিসত ম্যাগনেটিক ফিল্ডৰ ভাইব্রেশন যদি y এক্সিসত হৈ থাকে তেনেহলে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভটো কোনটো ফালে প্রপাগেট হ'ব হেতু z এক্সিসত প্রপাগেট হ'ব তাৰ মানে সোয়া ইলেকট্রিক ফিল্ডটো যদি এনেকে ভাইব্রেট হৈছে ম্যাগনেটিক ফিল্ডটো এনেকে ভাইব্রেট হৈছে এটো x এক্সিস এটো y এক্সিস প্রপাগেশনটো এনেকে হ'ব z এক্সিস তিনটা মিউচুয়ালি কি হয় পারপেন্ডিকুলার ঠিক আছে সেই বস্তুটো এই কনসেপ্টটো ইয়াত ইউজ হ'ব এতিয়া ইয়াত আমি কৰিম কি যে এই যে আমাক ইকুয়েশনটো দিছে এটো আমি কম্পেয়াৰ কৰিম ইলেকট্রিক ফিল্ডৰ যেটো ইলেকট্রিক ফিল্ড কম্পোনেন্ট ইলেকট্রিক ফিল্ড কম্পোনেন্টৰ যেটো স্ট্যান্ডার্ড ইকুয়েশন যেটো হয় এটো হৈছে EY তো ইয়াত EY দি আছে তাৰ মানে আমি ইয়াত কি গম পালো যে ইলেকট্রিক ফিল্ডৰ যেটো ভাইব্রেশন হৈছে ইলেকট্রিক ফিল্ডৰ যেটো ভাইব্রেশন এটো y এক্সিসত হৈ আছে আৰু কেটোক আমি কি বলি কও প্রপাগেশন কনস্ট্যান্ট এই কে লগত যেটো থাকে z তাৰ মানে ইলেকট্রিক ফিল্ডটো প্রপাগেট কোনফালে হৈ আছে z এক্সিসত তো ইলেকট্রিক ফিল্ড হৈ আছে মানে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভটো z এক্সিসত মুভ কৰি আছে ইলেকট্রিক ফিল্ডটো ভাইব্রেট হৈছে y এক্সিসত z এক্সিসত প্রপাগেট হৈছে তো ম্যাগনেটিক ফিল্ড কোনটো ডাইরেকশন থাকিব ম্যাগনেটিক ফিল্ড কোনটো এক্সিসত ভাইব্রেট হ'ব x এক্সিসত কারণ তিনটা মিউচুয়ালি এটা x এটা z পাই গলো y আৰু z পাই গলো তো বাকি থাকি x তো ইলেকট্রিক ফিল্ড ম্যাগনেটিক ফিল্ড তো x এক্সিস থাকিব তো ইয়াত আমি তলত x লিখিব লাগিব হৈছে আমি ফার্স্ট পার্টটো কৰিব লাগে এই ইকুয়েশনটোৰ লগত যদি আমি কম্পেয়াৰ কৰো সোয়া এই এঙ্গেল ইয়াৰ আগত যেটো থাকে এটা আমাক কি দিয়ে E0 দিয়ে গতিকে E0 ৰ ভ্যালু আমাৰ কি মান হ'ব 30 ভোল্ট পার মিটার এনে ইলেকট্রিক ফিল্ডৰ ইউনিট কি হয় নিউটন পার কুলম ইয়াৰো এটা অল্টারনেটিভ ইউনিটও আছে যেটো হল কি ভোল্ট পার মিটার দেন টি বাদ দি বাকি যিখিনি এখিনি কি হ'ব ওমেগা সো ওমেগা হৈ যাব 2 পাই ইনটু 10 টু দি পাওয়ার -8 আছে না আচ্ছা +8 আছে সকে তো +8 ঠিক আছে এতিয়া ওমেগা ইকুয়াল টু কি হয় 2 পাই ইনটু ফ্রিকোয়েন্সি 2 pi into 10 to the power 8 तो 2 pi कैंसिल करले फ्रीक्वेंसी কি মান হ'ব 10 to the power 8 ঠিক আছে ফ্রিকোয়েন্সি ইয়াত মই নিউ লিখি দিছো হ্যাঁ যেহেতু ইয়াত নিউ লিখিছো দেন আৰু এটা ইকুয়েশন কি আছে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ কাৰণে নিউ ইকুয়াল টু কিমান হ'ব c by lambda so lambda is equal to কি হ'ব c by nu ঠিক আছে c এর ভ্যালু 3 into 10 to the power 8 10 to the power 8 कैंसिल যাব so wavelength হৈ যাব কি 3 মিটার ইয়াৰ wavelength কিমান হ'ব 3 মিটার তো আমার ফার্স্ট পার্টটো আহি গল ল্যামডা আৰু ফ্রিকোয়েন্সি ওয়েভলেন্থ আৰু ফ্রিকোয়েন্সি ইয়াৰ পৰা আহি গল নেক্সট তোমালোকৰ লাগি থাকিল কি ম্যাগনেটিক ফিল্ডৰ ডাইরেকশন তো সেকেন্ড পার্টটোৰ কাৰণে ম্যাগনেটিক ফিল্ড কম্পোনেন্ট তো bx আৰু এনেকুৱা হ'ব b ৰ ইকুয়েশনটো কেনেকুৱা হ'ব b ইকুয়াল টু b0 cos of 2 pi into 10 to the power 8 t minus 4 pi z এতিয়া সোয়া এই যেটো পার্ট আছে এই যেটো পার্ট এইটো এটো এটা cos তাৰ পিছত যেটো আছে এটো কি বুজাব অ্যাঙ্গেলে থাকিব নহয় জানো এই অ্যাঙ্গেলটাক আমি কি বলি কও ফেজ অ্যাঙ্গেল এটা ইলেকট্রিক ফিল্ড ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ কি হয় ইলেকট্রিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ডৰ যেটো ভাইব্রেশন হয় দুইটা কি সেম ফেজত থাকে they are in same phase তো same phase যদি থাকে অ্যাঙ্গেল তো হদায় কি হ'ব সেম হ'ব ইলেকট্রিক ফিল্ডত যদি cos আহিছে তাৰ লগত এই অ্যাঙ্গেল তো আছে ম্যাগনেটিক ফিল্ডত এই পার্ট তো হদায় কি হ'ব সেম হ'ব তো আমি ইয়াত অনলি উলাব কি লাগিব এই ডাইরেকশন অফ ম্যাগনেটিক ফিল্ডৰ ভাইব্রেশন এটো x হৈ যাব আমি গম পাই গলো কাৰণ এটা y ত আছে ইলেকট্রিক ফিল্ড আৰু প্রপাগেট হৈছে z তো ম্যাগনেটিক ফিল্ড কত থাকিব x এক্সিসত বাকি থাকিলে আমাৰ b0 তো b0 ৰ ভ্যালু আমি কোৰ পৰা লম আমাৰ ইয়াত এটা ৰিলেশন আছে যে e0 by b0 equal to c so b0 equal to হৈ যাব e0 by c e0 ৰ ভ্যালু দিয়া আছে 30 c দি 3 আমি জানো 3 into 10 to the power ডিভাইড কৰি দিম আমি b0 পাই যাম সো b0 ৰ ভ্যালুটো ইয়াত বহাই দিম তো ম্যাগনেটিক ফিল্ড কম্পোনেন্ট আমাৰ আহি গল আনসাৰটো ঠিক আছে যেটো আমাক উলাব দিছে সো এই কোৱেশ্চনটো হৈ গল এটা সিমিলার টাইপৰ এটা কোৱেশ্চন আৰু এটা ইয়াত আছে হেতু তোমালোকে নিজে কৰিবা সিমিলার টাইপৰ কোৱেশ্চন এটা আছে ঠিক আছে হেতু তোমালোকক নিজে কৰিবৰ কাৰণে মই গ্যাপ এৰি দিছো কোৱেশ্চনটো লিখা আছে কোৱেশ্চনটো অলপ গ্যাপ এৰি দিয়া আছে তো এটো ইউজ হৈ কোৱেশ্চনটো কৰিবা ওকে তো নেক্সট তাৰ পিছত এটা কোৱেশ্চন আছে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ পৰা আছে ঠিক আছে 14 15 নম্বৰটো তোমালোকক কৰিব দিলো নিজে কৰিবা এনেকুৱা কনসেপ্টে ইউজ হ'ব নেক্সট আমি এটা 16 নম্বৰ কোৱেশ্চনটো কৰিম
16 number question to ki goise show that the average energy density of electric field is equal to the average energy density of magnetic field. So eta eto kihor karone hobo average energy density of electric field and magnetic field magnetic field duita ase eto kihor pora ami holam electromagnetic waves ঠিক আছে so electromagnetic waves hoy data moi yat likhi disu jeto electric field density hoy electric field density eto kiman hoy half of epsilon naught e square aru magnetic field density jeta hoy eto hol half of b square by mu naught ঠিক আছে ইলেকট্রিক ফিল্ড ডেনসিটি ম্যাগনেটিক ফিল্ড ডেনসিটি দে আমাক এই দুটা ইকুয়াল বলি দেখাবো লাগে এতে এই দুটা ইকুয়াল বলি আমি কোৰ পৰা দেখাম এই দুটা ইকুয়াল বলি আমি দেখাম এই ইকুয়েশনটো পৰা এই মাত্ৰ আমি যেটো কৰিলো e by b ইকুয়াল টু কিমান হ'ব c ঠিক আছে e by b ইকুয়াল টু কি হৈ যাব c আমি e naught by b naught লিখিছিলো একে e লিখিলেও তো cos থিটা দুইটাতে cos থিটা আহিব ক্যান্সেল হৈ যাব তো আলটিমেটলি e by b এ লিখিব পাৰিম সো এটো যদি হয় এটা আমাদের আরো একটা রিলেশন ইয়াত ইউজ করিম c equal to 1 by root over epsilon naught mu naught রিলেশন তো তোমালোকে পাইছেন নাই না জানো এটোৰ ওপৰত প্ৰিভিয়াস ইয়াৰৰ কোনবা এটা কোৱেশ্চনো আহিছিলে এই এটো ফৰ্মুলাৰ ওপৰত 1 মাৰ্কছৰ কোৱেশ্চন আছিলে ঠিক আছে তো ইয়াত মই e by b লিখি দিলো 1 by root over epsilon naught mu naught এটা both সাইডে মই স্কয়ার কৰি দিলো e square by b square হে গল আৰু epsilon naught mu naught root over cancel গল ঠিক আছে তো e যেহেতু সোয়া ইয়াত e naught e লগত কি আছে e naught আছে তো মই e naught তো ইফালে লৈ আহো epsilon naught আছে epsilon naught মই ইফালে লৈ হলো e square b তো মই ইফালে লৈ গলো ওপৰত আহি গল b square by mu naught সো দুইটা সাইডে মই হাফ মাল্টিপ্লাই কৰি দিলো একদম ইজি সো এটো ইকুয়েশনৰ পৰা আহিম গল ue electric field energy density is equal to magnetic field energy density হইছে তো এটো ফর্মুলা আমাৰ প্রুফ হৈ গল এটো আছিল কে নম্বৰ 16 নম্বৰ দে এটো 16 নম্বৰ এটো আছিল তাৰপিছত নেক্সট ইলেক্ট্ৰোম্যাগনেটিক ওয়েভছৰ যে প্ৰপাৰ্টিৰ কথা কৈছো প্ৰপাৰ্টি আহিছে তো প্ৰপাৰ্টিটো মই ভাবো তোমালোকে জানিবা মুখস্থ কৰি লবা ঠিক আছে প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক ম্যাগনেটিক ওয়েভ মই দুটা মান তোমালোকক কৈ দিছো নেক্সট কোৱেশ্চন তো আমাৰ এটো কে নম্বৰ গল 16 নো 17 গল 18 তো 18 নম্বৰটোত কি আছে state the limitations of Ohm's law with proper graph the limitation of Ohm's law proper graph দি আমাক কি কৰিব কৈছে এক্সপ্লেইন কৰিব কৈছে যেকিটা কিতাপত 3rd চ্যাপ্টাৰ টো ধুনিয়াকে গ্ৰাফ কিটা দিয়া আছে মই গ্ৰাফ কিটা এবাৰ তোমালোকক কৈ দি আছো ঠিক আছে এটো মই মুছি দিও আৰু এটো কোৱেশ্চন এটো ইজি একদম বহুত টান নহয় মুখস্থ কৰিব লগিয়া বস্তু হয় আবার বুজিলেও হৈ যায় তো তাত প্ৰথমতে আমাক এটা গ্ৰাফ দিয়া আছে লিমিটেশন অফ ইলেক্ট্ৰোম্যাগনেট লিমিটেশন অফ Ohm's law যেফালে VI গ্ৰাফটো এনেকে সিধা এনেকে বেকা হৈ গৈছে তো কি হয় যে অ্যাকর্ডিং টু Ohm's law VI গ্ৰাফটো কি হ'ব লাগে স্ট্রেট লাইন হ'ব লাগে ন তো যিবোৰ মানে গুড কন্ডাক্টৰস আছে গুড কন্ডাক্টৰস বৰত আমাক কি দেখাব যে এটা ৰেঞ্জলৈকে গ্ৰাফটো স্ট্রেট লাইন হয় বাট অলপ এটা ৰেঞ্জৰ পাছত গ্ৰাফটো কি অলপ বেকা হৈ যায় একদম স্ট্রেট লাইন হৈ না থাকে তো হেতু হল এটা লিমিটেশন ঠিক আছে গুড কন্ডাক্টৰসৰ কাৰণে একচুয়ালি বস্তুটো হ'ব লাগিছিল স্ট্রেট লাইন v is proportional to I no তো গ্ৰাফ v আৰু I গ্ৰাফটো কি হ'ব লাগিছিল স্ট্রেট লাইন বাট এটা পার্টিকুলার ৰেঞ্জৰ পাছত গ্ৰাফটো অলপ বেন্ড হৈ যায় যেটো হল এটা ইয়াৰ লিমিটেশন নেক্সট কি যে এটা এক নম্বৰ এটা দুই নম্বৰ গ্ৰাফ এটা আছে আমাৰ তাত এনেকুৱা ডায়োডৰ যেটো ক্যাৰেক্টাৰিস্টিক্স কার্ভ ঠিক আছে এটা ডায়োডৰ ক্যাৰেক্টাৰিস্টিক্স কার্ভটো কি হয় যে ডায়োডত যেতিয়া আমি পজিটিভ ভোল্টেজ দিছো তার ভেরিয়েশনটো আমি এনেকুৱা দেখা পাইছো ঠিক আছে আৰু যেতিয়া আমি নেগেটিভ ভোল্টেজ দিছো তার ভেরিয়েশনটো বেলেগ হৈছে এফালে সরি এফালে প্লাস v এফালে মাইনাস v এফালে প্লাস I এফালে মাইনাস I এফালে ঠিক আছে তো এনেকুৱা গ্ৰাফটো হয়
তো দুইটা সাইডে যেতিয়া মই পজিটিভ ভোল্টেজ দিও তেতিয়া তাৰ যেটো গ্ৰাফ এটো শেপটো বেলেগ হয় আৰু নেগেটিভ ভোল্টেজ দিওতে গ্ৰাফৰ শেপটো কি হয় বেলেগ হয় তো এট পইণ্টটো আমাক কি আছে দ্য ৰিলেশ্যন বিটুইন ভি এণ্ড আই ডিপেন্ডছ অন দ্য সাইন অফ ভি এজ শোন ইন দ্য ফিগাৰ তো ভিৰ যদি আমি সাইনটো পজিটিভ পটেনশিয়ালৰ কাৰণে গ্ৰাফটো বেলেগ হ'ব নেগেটিভ পটেনশিয়ালৰ কাৰণে গ্ৰাফটো বেলেগ হ'ব হেতুৱে বুজাইছে ঠিক আছে যে ভি আৰু আইৰ যেটো গ্ৰাফ ফৰ some materials like semiconductors ঠিক আছে তো এই গ্ৰাফটো ভি আৰু আই ভিৰ সাইনৰ ওপৰত ডিপেন্ড কৰে পজিটিভ ভোল্টেজত বেলেগ হ'ব নেগেটিভ ভোল্টেজত বেলেগ হ'ব তাৰ পিছত আৰু এটা গ্ৰাফ দিয়া আছে আমাৰ গেলিয়াম আৰ্ছেনাইডৰ কাৰণে গ্ৰাফটো তেনেকৈ ভি আই ভি গ্ৰাফ আছে আই আৰু ভি তাত গ্ৰাফটো এনেকুৱা আছে এইটো পইণ্ট সাপোজ তো এনেকুৱাকৈ আছে ভি আই গ্ৰাফ এতিয়া এইখিনিতোন সাপোজ এনেকৈ ধৰা এইখিনিৰ পৰা এইখিনিলৈকে এই ষ্ট্ৰেইট লাইনত গৈ আছে সাপোজ এনেকৈ ষ্ট্ৰেইট লাইনে আছে মোটামুটি তো ইয়াত আই ভি মানে আমাৰ কি হয় ভি আৰু আই প্ৰপ'ৰ্চনেল যেটো কণ্ডিশ্যন এটো ফলো হৈছে বাট তাৰ পিছত আকৌ কি হৈছে গ্ৰাফটো বেণ্ড হৈ গৈছে এটো কিহৰ কাৰণে গেলিয়াম আৰ্ছেনাইডৰ কাৰণে এতিয়া পইণ্টটো কি দিছে দ্য ৰিলেশ্যন বিটুইন ভি এণ্ড আই ইজ নট ইউনিক এতিয়া কি বুজাইছে চোৱা সিম্পল আমি যদি ইয়াত এনেকুৱা এটা লাইন ড্ৰ কৰি দিও সো ইয়াত কাৰেণ্টৰ ভ্যালু সাপোজ আই ইয়া এটো পইণ্টত ভোল্টেজ হল v1 এটো পইণ্টত ভোল্টেজ v2 এটো পইণ্টত ভোল্টেজ v3 তো সোয়া যেতিয়া মই v1 ভোল্টেজ দিছো তেতিয়াও কারেন্ট পাইছো i যেতিয়া মই v2 ভোল্টেজ দিছো তেতিয়াও কারেন্ট পাইছো i v3 ভোল্টেজ দিছো তেতিয়াও কারেন্ট পাইছো i ইউনিক মানে কি যে মই যদি ভোল্টেজ v1 দিছো তাৰ কাৰণে কারেন্ট যদি i1 হয় v2 ভোল্টেজতো কারেন্ট কিমান হ'ব লাগিব i2 i1 হ'ব নোৱাৰিব তেতিয়া হলে আমি এটাৰ লগত এটা ৰিলেট হৈছে আৰু তাৰ লগত আৰু এটা ৰিলেট হৈছে এইটোক আমি কি বুলি কওঁ ইউনিক তো ইয়াত কি হয় ডিফাৰেন্ট ভোল্টেজৰ কাৰণে সেম কারেন্ট পোৱা যায় ঠিক আছে সেই কাৰণে আমি কি বুলি কওঁ যে ভি আই যেটো গ্ৰাফ হেতু কিছুমান মেটেৰিয়েলৰ কাৰণে কি হয় ইউনিক নহয় সো এনেকুৱা ভেৰিয়েশনস বোৰ দেখা পোৱা যায় আৰু সেই ভেৰিয়েশনস বোৰকে আমি কি বুলি কওঁ লিমিটেশনস অফ ওহমছ ল যিবোৰত আমি ওহমছ লটো এপ্লাই কৰিব নোৱাৰো ঠিক আছে সো এই গ্ৰাফ কিটা তোমালোকে চাবা Next, আমাৰ 18 number to goal এতিয়া 19 number question ত কি আছে give the advantages of reflecting telescope over refracting telescope আচ্ছা তোমালোকে ৰে অপটিক্সৰ যিকিটা ধৰা ডায়াগ্ৰাম আছে ডায়াগ্ৰাম খিনি অলপ ভালকে পঢ়িবা যেনেকৈ সাপোজ তোমালোকৰ সোৱা আছে total internal reflection of diagram আছে প্ৰিজমৰ ডায়াগ্ৰাম কিছুমান আছে তেনেকুৱা প্ৰিজমৰ ডায়াগ্ৰাম আছে তিনটা প্ৰিজমৰ ডায়াগ্ৰাম আছে চাবা তাৰ পিছত অপটিক্যাল ফাইবাৰ এটোৰ কথা অলপ চাবা তাৰ পিছত ডেভিয়েশন এংগল প্ৰিজমৰ যেটো তোমালোকৰ প্ৰ্যাকটিক্যালও আছিল ঠিক আছে এংগল অফ ডেভিয়েশন যে দেখাব লাগে হে প্ৰিজমৰ হেতু ডায়াগ্ৰামটো চাবা আৰু লাষ্টত তোমালোকৰ যিকিটা আছে অপটিক্যাল ইনস্ট্ৰুমেন্ট যে টেলিস্কোপ দুটা টেলিস্কোপ আছে এটা হল আমাৰ ৰিফ্ৰেক্টিং টেলিস্কোপ আৰু এটা ৰিফ্লেক্টিং টেলিস্কোপ তাৰ আগতে কি আছে কম্পাউণ্ড মাইক্ৰোস্কোপ সো এই তিনটা ডায়াগ্ৰাম অলপ ভালকে চাবা ডায়াগ্ৰাম কিটাৰ কথা এইকিটা অলপ ইম্পৰ্টেন্ট টপিক হয় আৰু কম্পাউণ্ড মাইক্ৰোস্কোপৰ তোমালোকে ম্যাগনিফিকেশন অফ কম্পাউণ্ড মাইক্ৰোস্কোপটো চাবা আৰু বাকি দুটাৰ হয় ডায়াগ্ৰাম কিটা চাই আৰু তাৰ লগতে বস্তুটো কেনেকৈ কাম কৰে ওয়াৰ্কিং ঠিক আছে ডায়াগ্ৰাম ওয়াৰ্কিং তো সেই বস্তুবোৰ অলপ চাবা হেই গুটে তাৰ ভিতৰত যিখিনি প্ৰেগ্ৰাফটো দিয়া আছে প্ৰেগ্ৰাফটো ভালকে বহিবা তাৰ পৰা ধৰা কিবা কনসেপচুৱেল কোৱেশ্চনো খুদি দিব পাৰে ঠিক আছে যে লেন্স কিটা মানে কোনটো লেন্সৰ সাইজ বেছি হয় কোনটো লেন্সৰ এপাৰ্চাৰ বেছি হয় ফোকাল লেন্থ বেছি হয় কিয় বেছি হয় কেনেকুৱা বস্তুবোৰ এই গুটে প্ৰেগ্ৰাফটো হিখিনি পঢ়িবা টেলিস্কোপ যি দুটা তোমালোকৰ দিয়া আছে কেচিগ্ৰেন টেলিস্কোপ আৰু এস্ট্ৰোনমিক্যাল টেলিস্কোপ দুইটাই পঢ়িবা আৰু এই চ্যাপ্টাৰটোৰ পৰা গোটেই ডায়াগ্ৰাম খিনি তাৰ পিছত ৱেভ অপটিক্সৰ পৰা গোটেই ডায়াগ্ৰাম সেমিকন্ডাক্টৰ তোমালোকৰ যেটো চাৰ্টাৰ আছে তাৰ পৰা বেন্ড ডায়াগ্ৰামছ বোৰ দিয়া আছে নহয় এনাৰ্জি বেন্ড ডায়াগ্ৰামছ সেই বেন্ড ডায়াগ্ৰামছৰো ভালকে পঢ়িবা তো ইয়াত আমাৰ এডভান্টেজেস বোৰৰ কথা খুদিছে তো এই এডভান্টেজেস বোৰ মই লিখি দিছো বাৰু ঠিক আছে কিছুমান আমাৰ কি হয় যে আমি যদি যেতিয়া রিফ্ৰেক্টিং টেলিস্কোপ ইউজ কৰো রিফ্ৰেক্টিং টেলিস্কোপত যেহেতু লাইটৰ রিফ্ৰেকশন আছে তো তাত কিছুমান লাইটৰ এবাৰেশনস যেটো আমি সাপোজ এৰৰ বুলি ক'ব পাৰো এৰৰ কিছুমান পোৱা যায় যে দুইটা টাইপৰ এৰৰ আছে এটা হল ক্ৰোমেটিক এৰৰ ক্ৰোমেটিক এবাৰেশনস আৰু এটা হল এটা ক্ৰোমেটিক এবাৰেশনস আছে
আৰু এটা হল তোমালোকৰ স্ফেৰিকেল এবাৰেশনস ঠিক আছে স্ফেৰিকেল এবাৰেশনস তো কথা মই আগতে ডিসকাস কৰিছিলো তো ক্ৰোমেটিক তো বেসিক্যালি কালাৰ লগত ৰিলেটেড হয় তাৰ পিছত কি হয় এস্ট্ৰোনমিক্যাল টেলিস্কোপ তো মোৰ মেকানিক্যাল এডভান্টেজেস আছে এস্ট্ৰোনমিক্যাল টেলিস্কোপৰ এডভান্টেজেস আছে তাৰ কাৰণ কি তাৰ যেতিয়া আমি লেন্স ইউজ কৰো লেন্সৰ জায়গাত যেতিয়া আমি মিৰৰ ইউজ করি মিৰৰৰ যেটো যেহেতু লেন্সৰ ওয়েট বেছি হয় মিৰৰৰ ওয়েট কম হয় গতিকে তাত এটা ওয়েটৰ ডিফাৰেন্স আহি যায় ঠিক আছে প্লাস লেন্সবোৰ বেছি কষ্টলি হয় মিৰৰবোৰ অলপ কম কষ্টলি হয় হেতু এটা আহি যায় তো তেনেকুৱা কিছুমান মেকানিক্যাল এডভান্টেজ আছে কি হয় ৰিফ্লেক্টিং টেলিস্কোপৰ ওভাৰ ৰিফ্ৰেক্টিং টেলিস্কোপ তো সেই কিটা বস্তু বহিবা যিকিটা ৰিফ্ৰেক্টিং টেলিস্কোপৰ লিমিটেশনস এই বস্তু কিটা হেকিটাই ৰিফ্লেক্টিং টেলিস্কোপৰ কি এডভান্টেজ হৈ যায় এই বস্তুটো সো এটো আমাৰ কোৱেশ্চন তো আছিল তাৰ পিছত নেক্সট আমাৰ 20 নম্বৰ কোৱেশ্চন তো এটা 20 নম্বৰ কোৱেশ্চন তো এটা নিউমেৰিকেলস আছে কিহৰ আমাৰ থাৰ্ড চেপ্টাৰ তো ঠিক আছে থাৰ্ড চেপ্টাৰ তো কারেন্ট ইলেক্ট্ৰিসিটি তো ইয়াত কি কৈছে সো এনেকে দুটা এনেকে এটা ডায়াগ্ৰাম দিয়া আছে R equal 3.7 ohm eto dia ase mo negative positive ya data point A middle of data point B ya data point C eto hol 12 volt aru eto hol 6 volt ঠিক আছে current flow hoise I ede ama question to dulabo dise in the given circuit find the potential difference between A aru B potential A aru B point or majot potential difference calculate koribo dise acha yar internal resistance dia ase de etor internal resistance hol 0.2 ohm aru etor internal resistance hol 0.1 ohm ঠিক আছে এতে এতত আমি যদি চাও যে যেতিয়া এটা সেল এটাৰ মাজেৰে কারেন্ট ফ্লো হয় তো সেলটোৰ এক্ৰছৰ সেলটোৰ ইএমএফ ইয়াত আছে 12 ভোল্ট কিন্তু সেলটোৰ এক্ৰছত যেতিয়া আমি কারেন্ট ফ্লো হৈ থাকো ভোল্টেজ পটেনশিয়াল ডিফারেন্স জখিম ইয়াত কি হৈছে সেলটো ডিসচার্জ হৈ আছে সেলটো কি আছে যেহেতু সেলৰ কাৰণে এই সেলটোৱে কারেন্টটো ফ্লো কৰা আছে তো এক আমি কি বুলি কও ডিসচার্জিং অফ দা সেল বহুত টাইম আমি ইউজ কৰিলে সেলটো এটা সময় পাছত কাম নকৰা হৈ যাব সো ডিসচার্জ হৈ আছে হে ডিসচার্জিংৰ টাইমত সেলটোৰ এক্ৰছত যেটো পটেনশিয়াল ডিফারেন্স হেতু কয় E - IR তো E হ'ব 12 ভোল্ট I আমি ক্যালকুলেট কৰিব লাগিব স্মলাৰ হ'ব 0.2 ভোল্ট তো ইয়াত আমি সিম্পল কৰিব কি লাগিব I ক্যালকুলেট কৰিব লাগিব ঠিক আছে এতে I ক্যালকুলেট কৰিবৰ কাৰণে ইয়াত আমাক লাগিব যেহেতু দুটা সেল আমাক ইয়াত দিয়া আছে দুটা ব্যাটাৰি দিয়া আছে দুটা ব্যাটাৰি ইকুইভ্যালেন্ট EMF লাগিব EQ এতিয়া সোৱা যেহেতু সেল দুটা সিৰিজত আছে তো ইহতক আমি এড কৰিম এড কিয় কৰিম সোৱা এটাৰ পজিটিভ টাৰ্মিনাল গৈ পেলে আৰু এটাৰ নেগেটিভ টাৰ্মিনালত লগ লাগিছে তো এই দুটা কি হৈ যাব এড হৈ যাব 12 + 6 হৈ কিমান হৈ যাব 18 যদি এটো উল্টা হল হৈ যায় এটো সাইডে পজিটিভ এটো সাইডে নেগেটিভ তেতে আমি মাইনাস কৰিলো হয় 12 - 6 কৰিলো হয় কিহৰ কাৰণে কাৰণ এটাৰ পজিটিভ গৈ পেলে আউটৰ যদি পজিটিভত লাগে এটা এনটো কি কৰিব এফেক্টটো কমাই দিব ঠিক আছে হেতু হয় আৰু সেই ফৰ্মুলাটো আমি কোড পাও তোমালোকৰ টপিক দুটা আছে কম্বিনেশন অফ সেল সিরিজ কম্বিনেশন সেলস এন্ড প্যারালাল কম্বিনেশন অফ সেলস তো থাৰ্ড চেপ্টাৰৰ পৰা এই দুটা ডেৰিভেশন যদি পাৰা চাই থবা ঠিক আছে ভাল হ'ব তোমালোকৰ কাৰণে ওদিব পাৰে কাৰণ এটো টপিক খুধা নাই কম্বিনেশন অফ সেলৰ ওপৰত মোটামুটি 2-3 বছৰ ধৰি কোৱেশ্চন আহা নাই গতিকে হেতু চাব পাৰা এটো হল ওকে তো এতিয়া আমি ইকুইভ্যালেন্ট EMF ইয়াত কিমান হৈ যাব যেহেতু দুইটা অপোজিট টার্মিনাল কানেক্ট হৈ আছে তো এটো হৈ যাব 12 + 8 12 + 6 = 18 তাৰ পিছত টোটাল ৰেজিস্ট্যান্স সোয়া এই সেলটো আৰু এটো ৰেজিস্ট্যান্স তিনটা একেটা লাইনত আছে তাৰ মানে সিরিজত আছে গতিকে সিরিজত থাকিলে গুটে ৰেজিস্ট্যান্স কিনি এড হৈ যাব 3.7 0.1 0.2 গুটেখিনি কি হৈ যাব এড হৈ যাব তো এটো হৈ গল 4 ঠিক আছে সো এতিয়া কারেন্ট কিমান হ'ব 18/4 কৰিলে এটো হৈ গল 4.5 एम्पियर কারেন্ট হৈ গল 4.5 एम्पियर এতিয়া VAB ইকুয়াল টু কিমান হ'ব E - IR এর ভ্যালু আমাক দি আছে 12 এটো হল 4.5 into 0.1 so 0.2 4.5 into 2 কৰিলে আমাৰ আহি যাব 90 আহি যাব 45 into 2 কিমান হৈ যাব 90 আৰু দুটা ডেসিমেল তো 0.9
90 so ইয়াত আহিব 11.1 ভোল্ট তো পটেনশিয়াল ডিফারেন্স তো কিমান হ'ব 11.1 ভোল্ট ঠিক আছে তো এটো কোশ্চেন হৈ গ'ল তো এবাৰ চাই লোৱা নেক্সট আমি 21 নম্বৰ কোশ্চেনটো লৈ যাম ঠিক আছে এতিয়া 21 নম্বৰ কোশ্চেনটো কি হয় চাই লওঁ Okay. The 21 number question that ki hoise a short bar magnet placed with its axis eta easy numerical sir thik ase a short bar magnet is placed with its axis 30 degree to an external magnetic field of 0.1 tesla eta external magnetic field ase jar value hol 0.1 tesla hey magnetic field suppose magnetic field enoka ke ase আৰু হে ম্যাগনেটিক ফিল্ডৰ লগত এটা বাৰ ম্যাগনেট এনেকে প্লেস কৰা হৈছে বাৰ ম্যাগনেটটোৱে ম্যাগনেটিক ফিল্ডৰ লগত কিমান এংগল কৰি আছে 30 ডিগ্ৰী এংগল কৰি আছে তো থিটাৰ ভ্যালু মই ইয়াত ললো 30 ডিগ্ৰী ঠিক আছে তো 30 ডিগ্ৰী এংগল কৰি আছে এতিয়া কোৱেশ্চনটোত কৈছে কি এন এক্সপেৰিয়েন্সেস এ টৰ্ক তো ইয়াত ম্যাগনেটিক যেতিয়া আমি এটা বাৰ ম্যাগনেট এক্সটাৰ্নাল ম্যাগনেটিক ফিল্ডত প্লেস কৰিম কি কৰিব এটা টৰ্ক এক্সপেৰিয়েন্স কৰিব যেটো সিমিলাৰ টু দা electric dipole in an external electric field jete eta electric dipole ami external electric field ot place koru tete dipole te ki kore eta torque experience kore electric dipole er khetrot kiman hoy pe sin theta aru magnetic or khetrot kiman hobo mb sin theta p whole electric dipole moment m whole magnetic dipole moment e whole external electric field eto external magnetic field তো এই টর্কৰ ভ্যালু আমাক ইয়াত দিয়া আছে টর্ক হল 0.02 নিউটন মিটার এতিয়া কৈছে হোৱাট ইজ দা ম্যাগনিটিউড অফ দা ম্যাগনেটিক মোমেন্ট অফ দা বার ম্যাগনেট সো বার ম্যাগনেটৰ ম্যাগনেটিক মোমেন্ট তো আমি এটো ফর্মুলা ইউজ কৰিম যে টর্ক ইজ ইকুয়াল টু mb sin থিটা যেহেতু আমাক m লাগে m ইকুয়াল টু হৈ যাব টর্ক বাই b sin theta ঠিক আছে টর্কৰ ভ্যালু 0.2 b এর ভ্যালু 0.02 0.1 into sin 30 এর ভ্যালু হৈ যাব হাফ এটো উপর যাব সো 0.04 ডিভাইড বাই 0.1 তো এটো হৈ যাব 4/10 তো 4/10 বা সরি 0.1 কৰিলে তো 0.4 হৈ যাব ডাইরেক্ট কৰি দিব পাৰা 0.4 আচ্ছা ম্যাগনেটিক ডাইপোল মোমেন্টৰ ইউনিট কি হয় এম্পিয়ার মিটার স্কয়ার ম্যাগনেটিক ডাইপোল মোমেন্ট এটা লুপ যদি সোয়া এটা লুপৰ কথা ম্যাগনেটিক ডাইপোল মোমেন্ট হয় i * a i কাৰণে এম্পিয়ার এৰিয়াৰ কাৰণে মিটাৰ স্কয়ার তো এটো মন ৰাখিবা এম্পিয়ার মিটাৰ স্কয়ার এটো ফার্স্ট কোশ্চেন তো আমাক খুদিছে মানে তিনটা পার্ট আছে সেকেন্ড তো দিছে ফাইন্ড দা ওয়ার্ক ডান ইন টার্নিং ইট ফ্রম ইটস মোস্ট স্টেবল ইকুইলিব্রিয়াম টু মোস্ট আনস্টেবল ইকুইলিব্রিয়াম এটা এই ডাইপোলটোক ঠিক আছে most stable equilibrium or pora most unstable equilibrium or loi jabole kimankhini work done koribo lagibo to monot rakha most eto jodi magnetic field jetia dipole to dipole or jeto axis dipole or jeto magnetic dipole moment enoga ke ase je magnetic dipole moment to efale ase eto magnetic field or logot same direction se theta to kiman 0 degree tetia torque kiman hoi jabo 0 to eto hobo most stable equilibrium aro jodi ulta ke thake যে এনকা কে আছে যে ম্যাগনেটিক ডাইপোল মোমেন্ট এতে এফলে আছে তো ইয়াত থিটাৰ ভ্যালু কিমান হ'ব 180 ডিগ্ৰী তো এটো হৈ যাব মোস্ট আনস্টেবল ইকুইলিব্রিয়াম ঠিক আছে তো মোস্ট স্টেবল ইকুইলিব্রিয়ামৰ পৰা মোস্ট আনস্টেবল ইকুইলিব্রিয়াম তো মানে 0 ডিগ্ৰী যেতিয়া ম্যাগনেটিক মোমেন্ট হয় ম্যাগনেটিক ফিল্ডৰ লগত 0 ডিগ্ৰী হৈছে 0 ডিগ্ৰীৰ পৰা মই কিমান লৈ যাব লাগে 180 ডিগ্ৰীত লৈ যাব লাগে তো তাৰ কাৰণে কিমানখিনি ওয়ার্ক ডান কৰিব লাগিব ঠিক আছে তো হেখিনি হৈ গল হেখিনিৰ কাৰণে থিটা আমাৰ থিটা 1 ৰ ভ্যালু হ'ব 0 ডিগ্ৰী আৰু থিটা 2 ৰ ভ্যালু কিমান হ'ব 1 ডিগ্ৰী আৰু তাৰ কাৰণে আমাৰ ফৰ্মুলা আছে ওয়ার্ক ডান ইজ ইকুয়াল টু মাইনাস mb cos of theta 2 minus cos of theta 1 ঠিক আছে এটো cos of theta 2 minus cos of theta 1 তো এই ফর্মুলাটো পুট কৰিলে তোমালোকৰ আনসার আহি যাব m আমি ওলাই লৈছো b আমাক দিয়া আছে theta 1 theta 2 আমাক আছে হল তাৰ পিছত নেক্সট কি কৈছে ইয়াত আৰটা কোৱেশ্চন দিছে যে what is the magnetic field at a point of 1 meter from its midpoint to its কত গল 1 মিনিট to its axial line
তো এতিয়া আমাক ম্যাগনেটিক ফিল্ডৰ ফৰ্মুলা এটা লাগিব যে এটো যদি ম্যাগনেট আছে ম্যাগনেট এটো বাৰ ম্যাগনেটৰ এটো এক্সিস হয় এই এক্সিসত ইয়াৰ সেন্টাৰৰ পৰা 1 মিটাৰ দূৰত থকা কোনোবা এটা পইণ্টত ম্যাগনেটিক ফিল্ড ক্যালকুলেট কৰিব লাগে ঠিক আছে বি ক্যালকুলেট কৰিব লাগে 1 মিটাৰ বুলি কৈছে ঠিক আছে বি ক্যালকুলেট কৰিব লাগে হৈ যায় এতিয়া এটো আমি কেনে কৰিম এটো আমি ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ডাইপোল এট এন এক্সিয়াল পইণ্ট এই ফৰ্মুলাটো যদি আমাৰ মনত আছে ই এক্সিয়াল কিমান আছিল 2kp/r³ ঠিক আছে এটো স্মল ডাইপোলৰ কাৰণে আছিল স্মল ডাইপোল যেহেতু আমাক ইয়াৰ ডাইপোল লেন্থ এন একো কোৱা নাই ডাইলেক আমাক কি কৈছে ডাইপোল মোমেন্ট দিয়া আছে তো আমি এটো ফৰ্মুলাতে কৰিম সো ম্যাগনেটিক ফিল্ডৰ কাৰণে b এক্সিয়ালও সেমই হ'ব 2km/r³ এতিয়া k মানে ইয়াত ইলেক্ট্ৰিক ফিল্ডত যেটো কনস্ট্যান্ট হয় k 9 * 10⁻⁹ ইয়াত কিমান হয় μ0/4π হেতুই ম্যাগনেটিক ফিল্ডৰ কাৰণে k এর ভ্যালু কিমান হয় μ0/4π যেটো ইকুয়াল টু কি হয় 10⁻⁻7 টেসলা মিটার/এম্পিয়ার ঠিক আছে এটো হয় সো এখানে হৈ গল ইয়াত আমি এই ফৰ্মুলাতে ইউজ কৰিম যে b এক্সিয়াল 2km/r³ সো 2k এর ভ্যালু হ'ব 10⁻⁷ m এর ভ্যালু আমি ইয়াত কৰবাত ওলাইছিল না এটো 0.4 আৰু r³ তো নোৱা নাই দিছে তো 1 মিটাৰ³ তো সিম্পল এই দুটা মাল্টিপ্লাই কৰিলে আমাৰ আনসাৰটো আহি গল ঠিক আছে তো আমি এখিনি লৈকে ইয়াত ডিসকাস কৰিলো ঠিক আছে আজিৰ ভিডিওটোত এতিয়া এই পিডিএফ টোৰ লগতে মই আৰু কেইটামান কোৱেশ্চন তোমালোকক ইয়াত এই আমাৰ গ্ৰুপ যেটো WhatsApp গ্ৰুপটো আছে ইয়াৰ তলত আৰু কেইটামান কোৱেশ্চন থাকিব যেখিনি ধৰা থিওৰিটিক্যাল টাইপৰ কোৱেশ্চন ইজি কোৱেশ্চন হেখিনি কোৱেশ্চন দি দিম প্লাস দুটামান তোমালোকৰ ধৰা প্ৰবাবল আৰু যে একিটা ডেৰিভেশনস আহিব পাৰে আৰু থৰা দুই তিনটা মান প্ৰবাবল কোৱেশ্চনস মই তোমালোকক দিছে ডেৰিভেশনস এটা ঠিক আছে অনলি ডেৰিভেশন পাৰ্টৰ কেইটামান মই ডেৰিভেশন স্পেশালি পঢ়িব দিছো যে যিবোৰ ষ্টুডেন্টে ধৰা একো পঢ়া নাই এতিয়ালৈকে বা ডেৰিভেশনস বোৰ চোৱা নাই পাহৰি গৈছা বা পাহৰি যোৱা কিবা কিবি তো এট লিষ্ট বহুত কিটা মোটামুটি ধৰা 60-70টা ডেৰিভেশন তোমালোকে গতি বুকটোত পাবা তো মোটামুটি 20-22টা মান ডেৰিভেশন মই লিখি দিছো এট লিষ্ট হেখিনি পঢ়ি যাবা হেখিনি পঢ়ি গেলেও মোটামুটি ডেৰিভেশন তোমালোকৰ কমন পঢ়িব লাগে আৰু ঠিক আছে তো হেখিনি অলপ দি দিম ইম্পৰ্টেন্ট ডেৰিভেশনস টাইপৰ তো হেখিনিও গ্ৰুপটোৰ পৰা তোমালোকে চাব পাৰিবা এই পিডিএফ টোৰ লগত থাকিব তাৰ লগত আৰু তলত কিছুমান কোৱেশ্চন থাকিব ঠিক আছে তো ধুনিয়াকে পঢ়ি থাকা নেক্সট কাইলে নেক্সট আৰু এদিনৰ ভিতৰতে আৰু এটা ভিডিও আহিব তোমালোকৰ আৰু কিছুমান এনেকুৱা কোৱেশ্চনস লৈ পেলাই ঠিক আছে তাৰপিছত আমাৰ ষ্টুডেন্টৰ দুটামান ডাউট আসলে সেই ডাউটখিনিও নেক্সট ভিডিওত আহি যাব ঠিক আছে আমি ডাউটখিনি নেক্সট ভিডিওতে নেক্সট ফিজিক্সৰ ভিডিওত নেক্সট ডাউটখিনি যিখিনি আছে তোমালোকৰ ষ্টুডেন্টৰ পৰা যিখিনি কোৱেশ্চন আহিছে গোটেই কোৱেশ্চনখিনি ডিসকাস কৰিম প্লাস তাৰ লগতে আৰু যিখিনি আমাৰ আছে এক্সট্ৰা আমি কোৱেশ্চন আৰু কিছুমান উলাই থৈছো সেই কোৱেশ্চনবোৰ ডিসকাস কৰিম ডেৰিভেশনস বোৰ তোমালোক কৈ দিছো একিটা ডেৰিভেশন এট লিষ্ট পঢ়িবা যেকিটা মই দি দিছো তোমালোকক যাৰ একো পঢ়াও নাই আৰু যাৰ জুনে পইছা হেকি বাকি সব এনেকুৱা নহয় যে একিটাই পঢ়িবা আগৰ তোমালোকৰ যিখিনি পঢ়াছে এখিনি পঢ়িবা একিটা অলপ ভালকে পঢ়িবা বাস ইমানখিনি ঠিক আছে সো আমি নেক্সট আৰু এটা ভিডিওত আউতে সোনকালে লগ পাইছো ধুনিয়াকে তোমালোকে পঢ়া ওকে বাই বাই